rose cake. ইছুৰ কাৰণে মানে দৰ্শনৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে গাৰ্লফ্ৰেণ্ড বা ৱাইফক এনেকুৱা ছাৰপ্ৰাইজবোৰ দি থাকিবচোন মানে ফিমেল বাৰু এইবোৰ বহুত ভাল পায় আমি মেল পৰে এইবোৰ অলপ কামোৰ পাওঁ যদিও আৰু তেওঁলোকৰ সুখৰ কাৰণে কৰোঁ আৰু এইখিনি আৰু কিবা এটা ভাল লাগে আৰু ইছু এইফালে আহা এটা ছাৰপ্ৰাইজ আছে আহা কি আহা ৰবা এক ছেকেণ্ড মোৰ কাৰণে ছাৰপ্ৰাইজ আহা কি আহা এইফালে আহা মেলুনে চকুটো মেলা হেপী বাৰ্থডে থেংক ইউ তুমি ইমান ৰোমেণ্টিক হৈ গৈছা হেপী ৰ'জ ডে বাবু আজিকালি আমাৰ দি বম ৰোমেণ্টিক হৈ গৈছে মোক ৰ'জ দিয়ে থাকে তাতে একো আজি ৰ'জ ডে বিয়াৰ পিছত প্ৰথমটো ভেলেণ্টাইন উইক পাইছোঁ নেকি নহয় একবাৰ পাইছোঁ মানে যোৱাবাৰ বিয়াৰ পিছতে পাইছোঁ থেংক ইউ বাবু মই যে ভবাই নাছিলোঁ তুমিও যে আজি ৰ'জ ডেৰ দিনা ইমান ধুনীয়া ছাৰপ্ৰাইজ দিবা তোমাৰ কাৰণে আৰু এইখিনি কৰিবৰ কাৰণে এইবিলাক কি তোমাৰ কাৰণে এইখিনি কৰিব কি তুমি যে ভাল পোৱা সেইকাৰণে কৰিছোঁ এইবিলাক টেষ্টটো বম টেষ্টটো ক'ৰ পৰা আনিছা অনামিকাছ বেকিং পইণ্ট ক'ত আছে জাপৰিটো টেষ্টি ন Tasty, বঢ়িয়া বিৰাট লাগিছে tasty. তুমি এইবোৰ ভাল পোৱা যে সেইকাৰণে কৰিছোঁ বাও মোৰ কাৰণে ইমান চিন্তা কৰা তুমি তুমি যে ছাৰপ্ৰাইজ দিছা সেইকাৰণে মোৰ ভাল লাগিছে আপোনালোকেও কৰি থাকিব এনেকৈ অলপ কামোৰ লাগে যদি আৰু উপায় নাই আৰু বিয়া পাতিছে যেতিয়া কৰিব লাগিব মানে কামৰ পাইছা নহয় কামবিলাক এইটো টেষ্টি আমি ক'ৰবাত যাবলৈ ৰেডি হৈ আছিলোঁ আৰু হঠাৎ মানে দিয়ে ফোনটো অন কৰি কিনে যিটো ছাৰপ্ৰাইজ দিলে আজি ৰ'জ ডে ন আজি ৰ'জ ডে আছিলে যিটো ছাৰপ্ৰাইজ দিলে মানে ময়ো হতভম্ব হৈ গৈছোঁ তো থেংক ইউ দি যি কৰিছা বাৰু ভালেই লাগিছে মোৰ কেক লাগি আছে আৰু সেয়া সেই গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে আৰু আজি সেয়া নতুন ফোনেৰে ভিডিঅ' কৰি আছোঁ মানে ভিডিঅ' কৰিছে প্ৰথম ক্লিপবোৰ ইয়ে লৈছে নিজে হঠাৎ যে কেক চেক আনি এনেকুৱা কৰিব মই ভবাই নাছিলোঁ থেংক ইউ মাজে মাজে আপোনালোকেও আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বা ৱাইফক এনেকুৱা কৰি থাকিব পাৰে ন কৰিব পাৰে একো ডাঙৰ কথা নহয় তো এতিয়া সেয়া আমি এতিয়া অকণমান ওলাই যাম তাৰপিছত কিবা এটা মানে এইটো ভিডিঅ' নহয় বাৰু এইটো মানে এইখিনি ভিডিঅ' নকৰোঁ য'ত যাম কিবা এটা বেলেগ ফাংচন আছে আমাৰ তাত যাম সেইটো এটেণ্ড কৰিম তাৰপিছত লগ পাই আছোঁ নে কি কোৱা অ'কে ব'লক হাই গুড মৰ্ণিং কি খবৰ ভালে আছেনে সকলো ৰাতিপুৱা উঠি গা পা ধুই যিমান যি কাম থাকে কাপোৰ কানি ধোৱা ৰুম চুম পূৰা চাফা কৰা গোটেইখিনি কৰি ল'লোঁ মোৰ বেডশ্বীট আৰু কাৰ্টেন চাওক একে ছেম হৈছেনে মই এনেকুৱা ফ্লাৱাৰ বস্তুবোৰ বহুত ভাল লাগে এনেকুৱা ফ্লাৱাৰৰ বস্তুবোৰ বহুতেই বেছি ভাল লাগে তো সেইকাৰণে কাৰ্টেনটো পূৰা ফ্লাৱাৰ আৰু ইয়াতো পূৰা ফ্লাৱাৰ তো যোৱাকালি আছিল ৰ'জ ডে আৰু মই সঁচাকৈ গাইজ আপোনালোকে এতিয়া কোনোবাই ক'ব পাৰে যে এইটো এক্টিং আছিল কিবা আছিল বাট নহয় এইটো একো এক্টিং নাছিল এইটো ডাইৰেক্টলি দিয়ে মোক একদম ছাৰপ্ৰাইজ এটা কৰি দিলে ফেন চলি গৈছে ঠাণ্ডাত ডিৰেক্টলি দিয়ে মানে এটা বম ছাৰপ্ৰাইজ দি দিলে মোক আৰু আজি হৈছে প্ৰপ'জ ডে তো আজি মই কিবা এটা কৰিম ৰ'ব ডিৰ কাৰণে স্পেচিয়েলি মানে সি মোৰ কাৰণে কালি কৰিছে ন আজি মই কিবা এটা কৰিম তাৰ কাৰণে তাৰ আগতে ব্ৰেকফাষ্টটো কৰিলোঁ আজি খাবৰ মন গৈছে মোৰ চেৱৈ কিবা মিঠা খাবৰ মন গৈছে ড্ৰাই ফ্ৰুটছেদি চেৱৈ বনাম তো আহক চবৰে কাৰণে একেলগে বনাই দিওঁ তো এয়া হৈ গ'ল মোৰ চেৱৈ লগত দিছোঁ ব্লেকবেৰী তাৰপিছত এলমণ্ড আৰু কাজু আৰু গাখীৰেৰে ধুনীয়াকৈ বনাই ল'লোঁ মোৰ ব্ৰেকফাষ্ট তো এতিয়া মোৰ গৰম কেনেকুৱা হৈছে চেৱৈ জানোনে মোৰ কিবা এটা ভাল কথা কৈ দিয়া খানা এনেই নবনায় কিন্তু বনালে ভাল বনায় কি খানা মানে এনে নবনায় কিন্তু বনালে ভাল বনায় থেংক ইউ খানা মই এনে নবনাওঁ কিন্তু বনালে বহুত বেছি ভাল বনাওঁ দি গৈছে ৱাছৰুমত আৰু এই চেগতে তাক মই যে প্ৰপ'জটো কৰিয়ে পেলাওঁ মই ইয়াত থকা বুলি ভাবাই নাছিলোঁ বাবু বা মোৰ ষ্টাইল মোৰ লগত গোটেই জীৱন থাকিবানে
থাকিম বুলিতো বিয়া পাতি আনিছোঁ Will you marry me? Yes. আকৌ এবাৰ হৈ গ'ল আকৌ এবাৰ বিয়া পাতিবানে? পাতিম বিয়া অ'কে ক'ত পাতিবা এইবাৰ হা ক'ত পাতিবা এবাৰ অকণমান ভাল জেগাত এবাৰ তুমি মোক কৰা Will you marry me? হৈয়ে গৈছোঁ অলৰেডি আৰু এবাৰ হ'ম আহা তো সদায় যেন এনেকৈ থাকোঁ আমি হাঁহি ফূৰ্তি আপোনালোকে চাগে ভাবে ন হাজবেণ্ড ৱাইফ টাইপ নাথাকোৱে আমি কিন্তু মানে কি ক'ম আৰু কৈ দিয়া কিবা এটা কৈ দিয়া কি ক'ম আৰু এনেকৈ থাকিয়ে ভাল লাগে আমাৰ মানে এনেকৈ থাকিয়ে ভাল লাগে তো ইমান ডাঙৰ ইমান শকত হৈ গৈছা সেইকাৰণে মোৰ কিন্তু বহুত খং উঠিব এতিয়া ভিডিঅ'ত তুমি শকত বুলি কিয় কৈছা ক্ষীণ বুলি কোৱা ক্ষীণ জিৰ' চাইজ তো গাইজ নতুন মোবাইল দি নতুন পুৰা ভিডিঅ' বনাই আছোঁ আৰু এটা বস্তু দেখা ৰ'ব এই চাওক নেইল এক্সটেনশ্যন কৰি নেইলৰ অৱস্থা চাওক দেখিছেনে নেইল একদম বেয়া হৈ গৈছে গাইজ তো সেইটোৱে আৰু আজি একদম এটা বিশেষ কাম আছে আমাৰ কৈ আছোঁ কেনেকৈ খাই আছে বাতিত খাব লাগে কাঁহীখন উঠাই কিনে খাই আছে মই ভাল পাওঁ কাঁহী এনেকৈ খাই এতিয়া কোনোবাই ক'ব কাঁহীত খাব নাপায় বাট মই জলদালিত আছোঁ এতিয়া বাজিলে 1:30 আমি ৰাতিপুৱা যোৱাৰ কথা আছিল কিন্তু দি নিজৰ কামৰ কাৰণে নোৱাৰিলে সেইকাৰণে আমি এতিয়া ঠিক 2টা বজাত ওলাই যাম আমাৰ লগৰ যে গীতুৰ দেউতাক ঢুকাইছে আপোনালোকে এইটো মানে গম পাইছে যদি তাইৰ ভিডিঅ' চাই দেউতাক ঢুকাইছে আংকল ঢুকাইছে আমি আজি মই জুপিতৰা সমীৰণ আৰু দি আমি 4টা তাইৰ খবৰ ল'ব যাম তো সেয়াই বহুত বেয়া লাগিছিল যেতিয়া তাইৰ ষ্টৰি দেখিছিলোঁ যেতিয়া তাই মুখাগ্নি কৰিছিল বহুত বেয়া লাগিছিল এইখিনি সময়ত তাইৰ দেউতা মোৰ দেউতাকে কৈ আছোঁ খাই লওঁ মানে আমি 4টা যাম তো বিৰাট বেয়া লাগি আছে কি হিচাপ মানে কি কম যায় কি নকম তেনেকুৱা টাইপত কাৰণ তাইৰ ভিডিঅ' যদি চাই গম পাইছে কিমান দুখত আছে তাই তো সেয়াই আমি এতিয়া ওলাইছোঁ ৰ'বা ব'লা এতিয়া আমি গৈ আছোঁ গীতুৰ ঘৰত আৰু মোৰ লগত আছে এইফালে জুপিতৰা আৰু সমীৰণ আৰু এইফালে আমাৰ দি আৰু মই আমি 4টাই যাম এতিয়া গীতুৰ তাত বেয়া লাগিছে গীতু মানে ইমান সৰু ছোৱালী আৰু এতিয়া গোটেই ঘৰখনৰ মানে ৰেছপনচিবিলিটি তাইৰ ওপৰত তো আপোনালোকে ভিডিঅ' চাব তাইৰ বা তাইক ছাবস্ক্ৰাইব কৰি 100K অলৰেডি কৰিছে সেইটো মানে তাইৰ যোনদিনা 100K হৈছে মানে মোৰ বিৰাট ভাল লাগিছে কাৰণ মানে তাই ঘৰখন চলাব লাগিব এতিয়া আপোনালোকৰ সহায়টো লাগিবই হয়নে সেইটোৱে আৰু সকলোকে ছাপোৰ্ট কৰক আৰু আপোনালোকে অলৰেডি কৰে আমাৰ কিছুমান অডিয়েঞ্চ আছে বহুত ভাল লাগে তাইৰ এতিয়া তুমি চোৱাচোন কিমান বুজি পাই হেৰি কৰিছে তো বহুত ভাল লাগিছে তাইৰ দেউতাক ঢুকোৱা যেতিয়াই ফাৰ্ষ্ট ভিডিঅ' দিছে তাইৰ 100K হৈ গৈছে তো সেইটো বস্তু ভাল লাগিছে আপোনালোকে ছাপোৰ্ট কৰক কাৰণ তাই এতিয়া ঘৰখন চলাব লাগিব আৰু এতিয়া যাই আছোঁ চাওঁ বাৰু কেনেকুৱা কি পৰিস্থিতি তাই কেনেকুৱা কি হেৰিত আছে অকণমান দেখুৱাম বাৰু তাইক যদি দেখুৱাব পাৰোঁ আমি গৈ আছোঁ এতিয়া মৰিগাঁও গীতুৰ ঘৰ মৰিগাঁৱত এয়া গীতুৰ ঘৰত গীতু পুৰা ঠিকে আছে পুৰা ষ্ট্ৰং হৈ আছে আৰু এইটো এটিটিউডেৰে সদায় থাকিবা মানে মইহে ইম'চনেল হৈ গৈছোঁ ইয়াতে তাইৰ যিটো মানে কি আৰু তাইৰ যিটো মানে ষ্ট্ৰং হৈ আছে ন মই দেখি মানে বাও এনেকুৱা হ'ব লাগে ছোৱালী সঁচাই মানে আমি ছোৱালীবোৰ যদি এনেকৈ আগুৱাই যাওঁ সদায় পাৰিম ন আৰু থেংক ইউ ছ' মাছ অহাৰ কাৰণে মই মানে লিটাৰেলি ভবা নাছিলোঁ কাৰণ গুৱাহাটীৰ পৰাই আৰু মোৰ ঘৰলৈ কোনো অহা নাই এতিয়ালৈকে মানে ইউটিউবৰ মই গৈছোঁ কিন্তু দেই তোমালোকৰ ওচৰতে আৰু তেনেকৈ একো অকেজনো নাছিলে মানে আৰু মানে এইটো কাৰণে যে আহিছে মোক বিৰাট বেছি ভাল লাগিছে আৰু এনেকৈ মানে লগৰখিনিৰ পৰা যদি অলপমান যদি ইম'চনেল ছাপৰ্ট যদি পাওঁ নহয় বহুত এটা ডাঙৰ কথা তো আপোনালোকে চবেই গীতক মৰম দিব আৰু দেউতাকৰ আশীৰ্বাদৰ কাৰণে তাই 1 লাখ হৈ গ'ল প্ৰথম ভিডিঅ'টোতে তো এনেকৈ সদায় তাইক মৰম কৰি থাকিব মই আজিও অহাৰ আগতেও কৈছোঁ তোমাৰ যে চেনেলটো হৈ গ'ল ন দেউতাৰ আশীৰ্বাদত মানে বহুত ভাল লাগিছে তুমি মানে তাই এতিয়া ঘৰৰ মেইন ন তো তাইক বহুতখিনি ছাপোৰ্ট কৰিব আৰু আপোনালোকে এইখিনিয়ে খালি পাপাই চাব নাপালে হয় 1 লাখটো একো নাই পিছফালে তো আমি লাষ্টত চবে গ্ৰুপ চেলফি এখন উঠি আছোঁ গীতু লৈ আছে তাই যে লম্বা সেইকাৰণে তাই এইটো কি প্লাছ পইণ্ট তো সেইটো গীতুৰ প্লাছ পইণ্ট আৰু ন তুমি ওখ যে আৰু আজি পুৰা পিংকি হৈ আছা আমি আহিম কাৰণে এইফালে নীলু তোমাৰ এটা কথা ভাল লাগিছে তুমি যে চুলি কাটিছা তাইৰ পাপাৰ কাৰণে সেইটো বস্তু মোৰ সঁচাকৈ মানে ভাল লাগিছে তো সদায় এনেকৈ তাহাঁতৰ ল'ৰা হৈ থাকিবা তাইক মৰম কৰি থাকিবা তাই যেন কেতিয়াও নাকান্দে এইটো তোমাৰ দায়িত্ব অঁ দিয়া একবাৰ হাক কৰি দিয়া দুটাই আইঅ' সদায় এনেকৈ থাকা দেই
এয়া আণ্টি আৰু এয়া চিখু অল দ্য বেষ্ট ভালকে এক্সাম দিবা নিনু বাই আকৌ আহিম দিয়ক থাকক ভালকে থাকক আণ্টি দিয়ক অ'কে তোমাৰ ঘৰত নে ইয়াতে অ'কে অ'কে আহিম দিয়া আহিলোঁ আমি গীতুৰ তাৰ পৰা আহি এয়া ৰঙা চাহকে ভাতত লৈছোঁ খুব ঠাণ্ডা জুপিটাৰ একদম জ্বৰে উঠি গ'ল বহুত ঠাণ্ডা পাইছোঁ তাতে আৰু মা আৰু মই চাহ খাই আছোঁ একেলগে সেইকাৰণে বহুত বেয়া লাগিছে কাৰণ মা দেউতাক যেতিয়া আমি হেৰাম ন সেই ফিলটো বহুত বেছি মানে কি আৰু সহ্য কৰিব নোৱাৰা আজি গীতুৰ মুখখন দেখি মানে থাকিব পৰা নাই জানে মা একদম বেয়া লাগি গৈছে কেনেকৈ ভনীয়েকটো এইবাৰ হাই ছেকেণ্ডেৰী দিব হয়নে আৰু মাকটো বেছি বয়স হোৱা নাই 43 মান বোলে মাকৰ তাইতো সৰুৱে তাইৰ 22 বছৰ নে 23 বছৰ হৈছে এতিয়া গোটেই ঘৰখন মানে তাই চম্ভালিব বাপেকৰো ইমান বয়স নহয় 53 নে কিবা আছিল গোটেই ঘৰখন তাইৰ ওপৰত এতিয়া তো আপোনালোকে যিমান পাৰে গীতুক ছাপোৰ্ট কৰিব তাইক হেল্প কৰিব মানে হেল্প মানে কি আৰু মানে ভাল ভাল কমেণ্ট দিব বা কমেণ্টতে তাইক বুজাব অকণমান তাই ইমান ষ্ট্ৰং হৈ আছে মা ছোৱালীজনী কিন্তু লাষ্টত এবাৰ মানে ষ্ট্ৰং হৈ থাকিও আমাৰ লগত এবাৰ কান্দিলেই তাই মানে ইমান তাইৰ মানে হুকে খুন্দা মাৰি ধৰিছে তো তেতিয়া বহুত বেয়া লাগিছে আমি মোৰ চিটুৱেশ্যন হেণ্ডেল কৰা বহুত কঠিন মানে তাইতো পাৰিছে মইতো চাগে নোৱাৰিমে তেনেকুৱা তো সেইখিনি সময়ত বহুত বেয়া লাগিছিল তাৰ মুখৰ ফালে দেখি একদম কিন্তু সেয়া আৰু এতিয়া থাকিবতো লাগিবই মৰা মানুহজনৰ লগততো বাকীকেইটা মৰিব নোৱাৰে ন থাকিব লাগিবই আৰু যিখিনি পাৰোঁ তাইক কৈছোঁ কিবা অসুবিধা হ'লে তাইক ক'বলৈ দিছোঁ আৰু আমাৰ লগত সেইটোৱে এতিয়া খাই আছোঁ চাহ খাই কিনে অকণমান স্কিন কেয়াৰ কৰিম ৰ'বা ঠাণ্ডাৰ দিনত ড্ৰাই স্কিনৰ কাৰণে ধুনীয়া এটা স্কিন কেয়াৰ মই আপোনালোকৰ কাৰণে লৈ আহিম চাহ খাই ড্ৰেছটো খুলি লওঁ এটা ধুনীয়া ঘৰুৱা টিপছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ এইটো স্পেচিয়েলি ড্ৰাই স্কিনৰ কাৰণে মোৰ যিহেতু ড্ৰাই স্কিন ঠাণ্ডাৰ দিনত বহুত বেছি ড্ৰাই হৈ যায় ইয়াতে আছে গাখীৰৰ সৰ আৰু হালধি গাখীৰৰ সৰটোৱে আমাৰ ড্ৰাইনেছটো নাইকিয়া কৰে আৰু হালধি আমাৰ স্কিনটো ব্ৰাইট কৰে তো এই দুটা মিক্স কৰি মিহলি কৰি মই ব্যৱহাৰ কৰিছোঁ আপোনালোকেও কৰিব পাৰে যদি আপোনালোকৰ ড্ৰাই স্কিন নৰ্মেল স্কিনৰ মানুহো কৰিব পাৰে যিহেতু ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে স্কিনবোৰ ড্ৰাই হৈ যায় তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম যদি চেনেলত নতুন হৈ ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল দৰ্শনা বাই